5 নম্বৰটো কি দিছে প্ৰুভ দ্য ফলোইং ভালকে মন দি যাবা হা ইয়াৰ পৰা এটা পৰীক্ষাত আহে চাই লওক cosec theta minus cot theta whole square equal to 1 minus cos theta divided by 1 plus cos theta. Monday. Okay, Monday. প্রথম বস্তুটো চাই এটা বস্তু শিকাওঁ কেনেকৈ মাথা মাৰিবি কৰিবি কি এটা বস্তু শিকাই দিওঁ চাই লওক সাইন আৰু কচক অৰিজিনেল ৰেচিঅ' বুলি ভাবিবি তাৰ বাহিৰে বাকী যিমান আছে সব ডুপ্লিকেট সাইন আৰু কছে অৰিজিনেল কাৰণ সাইনক যদি মই কছেৰে ডিভাইড কৰোঁ তেনেহ'লে মই কি পাওঁ টেন পাওঁ সাইনক যদি উল্টা কৰোঁ মই কি পাওঁ কছেক পাওঁ কচক যদি মই উল্টা কৰোঁ কি পাওঁ চেক পাওঁ আৰু যদি মই টেনক উল্টা কৰোঁ কি পাওঁ কট পাওঁ একচুৱেলি সাইন কছ টেন কিন্তু অৰিজিনেলি সাইন আৰু কছে অৰিজিনেল কাৰণ টেনটো মই সাইন ডিভাইড বাই কছ কৰিলে টেন পাই যাওঁ না তো এতিয়া আমি চাম লেফ্ট হেণ্ড চাইড আৰু ৰাইট হেণ্ড চাইড বস্তু ভালকৈ মন দি যাবি লেফ্ট হেণ্ড চাইডত কি আছে কছেক কট মানে ডুপ্লিকেট ৰেচিঅ' এইফালে কি আছে কছ থিটা মানে অৰিজিনেল ৰেচিঅ' কথাটো ধৰিব পাৰি আছো সেইকাৰণে মই ইয়াত কৰিম কি তহঁতে ভাবিব পাৰোঁ ইয়াত স্কুৱেৰ আছে গতিকে a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলা এপ্লাই কৰি দিওঁ আমি ইয়াক কি কৰিম a মাইনাছ বি হোল স্কুৱেৰ ফৰ্মুলা এপ্লাই নকৰোঁ আমি ইয়াত কৰিম কি ডুপ্লিকেট ৰেচিঅ'ক অৰিজিনেল ৰেচিঅ'লৈ ট্ৰেন্সফাৰ কৰিম ট্ৰিক্সটো বুজি পাইছোঁ বস্তুটো বুজি পাই আছোঁ কাৰণ ৰাইট হেণ্ড চাইডত কি আছে কছ আছে কছটো অৰিজিনেল কছেক আৰু কটটো ডুপ্লিকেট সেইকাৰণে এইটো কনভাৰ্ট ডুপ্লিকেট ৰেচিঅ'টো অৰিজিনেল ৰেচিঅ' তো কছেক মানে কি প্ৰথম লেফ্ট হেণ্ড চাইড লওঁ আৰু মই ভালকৈ এই যিটো প্ৰুফ এইকেইটা ভালকৈ মন দি যাবি অকণমান যদি ইফাল সিফাল হ'ল মাথা ওপৰ দি যাব কিন্তু ভালকৈ মন দিবি কছেক থিটা মাইনাছ কট থিটা হোল স্কুৱেৰ কছেক মানে কি অৰিজিনেল ৰেচিঅ'ত কনভাৰ্ট কৰে মানে সাইন আৰু কছত কনভাৰ্ট কৰে কছেক মানে কি 1 by sin cot মানে কি cos theta by sin theta whole square কাৰণ 10 মানে কি আছিল sin by cos তে cot to 10 ৰ উল্টা মানে কি হ'ব cos by sin এতিয়া আছে তলত sin আছে তো LCM আহি গ'ল sin theta কোনোবা এটা জায়গাত যদি প্ৰবলেম হয় লগে লগে মোক সুধিবি যে এটো কেনেকৈ আহে ক্লিয়াৰ বস্তুটো sin sin গোটে sin theta LCM তো তলত যদি সেম থাকে উপৰত ডাইৰেক্ট বহাই দিলে 1 মাইনাছ cos থিটা হোল স্কুৱেৰ এটা স্কুৱেৰটো সেপাৰেট কৰ উপৰত আহিব 1 মাইনাছ cos থিটা হোল স্কুৱেৰ আৰু ইয়াত আহিব sin স্কুৱেৰ থিটা এইখিনিলে কিবা আপত্তি আছে নি প্ৰবলেম আছে এইখিনিলে প্ৰুফত ৰাইট হেণ্ড সাইডত আমাক সাইন আছে cos আছে সেইকাৰণে সাইনক কছত কনভাৰ্ট কৰ সাইন স্কুৱেৰ থিটা লগে লগে ফৰ্মুলা আছে সাইন স্কুৱেৰ থিটা মানে কি আছিল 1 মাইনাছ cos স্কুৱেৰ থিটা সেইকাৰণে মই ইয়াক কনভাৰ্ট কৰিম কিহত উপৰত আছে 1 মাইনাছ cos থিটা হোল স্কুৱেৰ আৰু সাইন স্কুৱেৰ থিটা মানে হ'ল 1 মাইনাছ cos স্কুৱেৰ থিটা কিয় নিলো কাৰণ ৰাইট হেণ্ড সাইডত আমাক সাইনৰ নামো নিচানে নাই cos লাগে সেইকাৰণে cosলৈ আনে হৈ গ'ল এইখিনি লাগে এতিয়া থাৰ্ড ষ্টেপ 1 minus cos theta whole square আমি কি লিখিব পাৰোঁ 1 minus cos theta into 1 minus cos theta পাৰোঁ নে লিখিব স্কুৱেৰ মিন্স কি এটা নাম্বাৰ দুবাৰ মাল্টিপ্লাই আৰু এটো হৈছে a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলা মই দেখাই আছোঁ বস্তুটো এনেকুৱা আছে 1 minus cos স্কুৱেৰ থিটা এটো এনেকুৱাও লিখিব পাৰি 1 স্কুৱেৰ মাইনাছ cos স্কুৱেৰ থিটা কাৰণ 1 ৰ ওপৰত স্কুৱেৰ থাকা নাথাকা কথা একেটাই এটা হৈ গ'ল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলা a স্কুৱেৰ মাইনাছ b স্কুৱেৰ ফৰ্মুলা মানে কি a মাইনাছ b a প্লাছ b 1 মাইনাছ cos থিটা 1 মাইনাছ cos থিটা কেনসেল তো ওপৰত থাকিল 1 মাইনাছ cos থিটা তলত আহি গ'ল 1 প্লাছ cos থিটা ইকুৱেল টু ৰাইট হেণ্ড সাইড বুজি পালি বস্তুটো টু और को सिलोंग जाय ফেলে স্যার cos a 1 প্লাস আচ্ছা আমরা প্রুফ গুটে কেটা করে দিম তোমাদের ঘর ট্রাই না করে এটাও ঠিক আছে তাইলো থ্যাংক ইউ মানে গুটে কেটা মই কৰিব লাগিব 1 plus sin a cos a equal to 2 second
আচ্ছা এতিয়া স্যার রাইট হ্যান্ড সাইডত কি আছে sec ডুপ্লিকেট রেশিও এফালে কি আছে cos আৰু sin অরিজিনাল রেশিও অলরেডি যদি অরিজিনাল রেশিও আছে তাক মই ডুপ্লিকেট রেশিওত কিয় কনভার্ট কৰোঁ গতিকে অরিজিনাল হিচাপে থাকিব ফার্স্ট স্টেপ ক্লিয়ার লেফট হ্যান্ড সাইড তে কৰিম কি cos a 1 plus sin a 1 plus sin a cos a কৰিম কি উপায় কি আছে ইয়াকতো মই কনভার্ট নকৰোঁ তে উপায় এটাই আছে এলসিএম তাৰ বাহিৰে বেলেগ কিবা উপায় দেখা পাই আছো এলসিএম ল এলসিএম ইয়াৰ আৰু ইয়াৰ এলসিএম কি হ'ব মাল্টিপ্লাই হ'ব 1 plus sin a into cos a বস্তুবিলাক পুৰা বুজি কৰিবি ৰে এটা এলসিএমৰ রুল কি ডিনোমিনেটর দি এলসিএমক ডিভাইড কৰিব লাগে 1 plus sin a 1 plus sin a ক্যান্সেল বাকি থাকিল কি cos a আৰু cos a মিলি cos স্কয়ার হৈ গল প্লাস cos a ক্যান্সেল থাকিল কি 1 plus sin a 1 plus sin a আৰু 1 plus sin a মিলি 1 plus sin a হোল স্কয়ার এখানে লেখা আপত্তি আছে তলৰটোত মাল্টিপ্লাই কৰা মানে নিজৰ মূৰ্খামি কৰা হ'ব কথাটো বুজি পাই আছে গতিকে তলৰটো যেনেকৈ আছে তেনেকৈ থাকিব দে ওপৰটো সলভ হ'ব কিয় কাৰণ sec মানে কি বস্তুবিলাক তেনেকৈ ৰিজলভ কৰিবি sec মানে কি 1 by cos a হয়নে নাই sec মানে 1 by cos a হয়নে নাই এতিয়া এই পাৰ্টটো থাকি দেচোন cos a তলত আছে নাই গতিকে cos a টো cos a হিচাপে ৰাখ সেইকাৰণে মাল্টিপ্লাই কৰিব মানা কৰিছোঁ cos স্কয়াৰ a plus a plus b whole square formula break kor a square plus 2 into a into b plus b square ইয়াত যেনেকৈ আছে তেনেকৈ থাকক এইখিনি লাগে প্ৰবলেম আছে এতিয়া আছে cos square a আৰু sin square a ওচৰত আন cos square a plus sin square a plus 1 square মানে 1a 2 into 1 মানে 2 sin a তাৰপিছত তলত যেটো আছে এটা থাকিব 1 plus sin a into cos a cos square a plus sin square a মানে কিমান 1 plus a2 1 plus 2 sin a এটা আহিলে 1 plus sin a into cos a 1 plus 1 2 plus 2 sin a ইয়াৰ আহিলে 1 plus sin a into cos a এতিয়া এফালে কৰি আছো জাগা নাই ইয়াৰ পৰা 2 কমন ল 2 কমন ললে কি থাকিব 1 plus sin a আৰু তলত থাকিল 1 plus sin a into cos a 1 plus sin a cancel ওপৰত থাকিল 2 তলত থাকিল cos a তলত cos a মানে কি হয় sec a গতিকে 2 sec a equal to right hand side নবুজিলে কবা দে নম্বৰটো চাওক tan theta 1 minus cot theta 1 minus tan theta equal to 1 plus sec theta into cosec theta well এটা আমি কৰিম কি কৰিম এফএলও ডুপ্লিকেট ন এটা কি কৰিবি কিন্তু ইয়াৰ ডুপ্লিকেটটো কাৰ হয় সেকটো কাৰ হয় কসেকটো কাৰ হয় সাইন এখানে এটু কনভার্ট কৰিম সাইন আৰু কস কথাটো বুজি পালি বস্তুবিলাক তেনেকৈ ৰিজলভ কৰিবি এটো হল কি সাইন আৰু কসৰ উল্টা হয় না এখানে আমি ইয়াত কোনো এলসিএম লৈ নকৰো আমি ইয়াত কি কৰিম কনভার্ট কৰিম কাক কনভার্ট কৰিম কস আৰু সাইন কেমতে মই তেনেকৈ কৰোঁ বস্তুবিলাক লেফট হ্যান্ড সাইড tan theta তোরা সাথী সাথী আনিছ নাই মই আনা নাই কিন্তু
নগাঁও ন হোজাই ভাৰ্গৱ হোজাই গৈছে এইফালে চা টেন থিটা আমি কিহত কনভাৰ্ট কৰিম সাইন আৰু কছত কিয় কনভাৰ্ট কৰিম কাৰণ ৰাইট হেণ্ড সাইডত সাইন আৰু কছ আছে মানে ইনডাইৰেক্টলি আছে এইটো হৈ গ'ল সাইন এইটো হৈ গ'ল কি কছ কাৰণ sec মানে 1/cos এইটো 1/sin তো টেন থিটাক আমি কনভাৰ্ট কৰিম সাইন থিটা বাই কি cos থিটা 1 মাইনাস এইটো আহি যাব cos থিটা বাই sin থিটা প্লাস cot থিটা মানে আহিব cos থিটা বাই sin থিটা 1 মাইনাস এইটো আহিব sin থিটা বাই cos থিটা এখানলৈকে আপত্তি আছে sin আৰু cos কনভাৰ্ট কৰি দিছো এটা বাকি কামখিনি কৰো ওপৰত যেটো আছে উঠাক sin থিটা ওপৰত দিৱালী পাতিছে এটো ৰকেট লঞ্চাৰ মাৰিছে ওপৰত দিৱালী পাতি আছে ৰয় এফালে যা এটো এলসিএম ল তলত কি আছে sin থিটা ইনটু 1 sin থিটা মাইনাস cos থিটা প্লাস ওপৰত হল cos থিটা বাই sin থিটা हेलो स्कूल तल आइब कि cos theta into 1 cos theta minus কি sin theta এইখিনি লাগে ঠিক আছে হল এতিয়া আইফেল স্টার এইটো বস্তু দেই এটা আমি কি কৰিম এটা এতিয়া ভালকে মন দে দুটা ডিভাইড থাকিলে এটা আগতে কৈছিলো দুটা ডিভাইড থাকিলে তলৰটো তললৈ আহে একদম তলৰটো ওপৰত যায় কি কৈছো ওপৰৰ তলৰটো তললৈ আহে তলৰটো ওপৰলৈ যায় মাথা ওপৰত দি গৈছে a by b divided by c by d এনেকা টাইপ থাকিলে ওপৰৰ তলৰটো তললৈ আহে মানে a ওপৰৰ তলৰটো তললৈ আহিব b তলৰটো ওপৰত যাব মানে a ৰ লগত d হ'ব আৰু c টো আছে এইটো কথাটো বুজি পালি বস্তুটো এই সিস্টেমটো কি হ'ব cos টো ইয়াত আহিব sin থিটাৰ লগত sin থিটা যাব sin থিটাৰ লগত sin থিটা গৈ পেলাই কি হ'ব sin স্কয়াৰ থিটা আৰু তলত আহি যাব cos থিটা sin theta minus cos theta প্লাস আছে এটা cos আৰু cos মিলি হৈ যাব কি cos স্কয়াৰ থিটা sin টো তললৈ আহিব sin theta আৰু তলত থাকি যাব কি cos theta minus sin theta cos theta minus sin theta এখিনলৈকে বুজি পাইছা নাই বুজা এটা চাই ল ভালকে মন দিবি এতিয়া এলসিএম মই লব পাৰিলো হয় ইয়াত আছে sin থিটা মাইনাস cos থিটা ইয়াত আছে cos থিটা মাইনাস sin থিটা যদি ইয়াতো যদি sin থিটা মাইনাস cos থিটা থাকিলে হেতেন তেনেহলে আমাৰ এলসিএম লবলৈ সুবিধা হলতেন নহল কিন্তু ইয়াত cos থিটা মাইনাস sin থিটা আছে ইয়াত sin থিটা মাইনাস cos থিটা আছে 2 প্লাস 3 মই 3 প্লাস 2 লিখিব পাৰো কিন্তু 3 মাইনাস 2 মই 2 মাইনাস 3 লিখিব নোৱাৰো কাৰণ 3 প্লাস 2 কৰিলে आंसर কি হয় 5 2 plus 3 কৰিলে आंसर কি হয় 5 3 minus 2 কৰিলে आंसर কি হয় 1 2 minus 3 কৰিলে आंसर কি হয় -1 1 is not equal to -1 কথাটো বুজি পালি মানে প্লাস চিন থাকিলে মই ডাইৰেক্ট ঘূৰাই দিব পাৰো কিন্তু মাইনাস থাকিলে মই ডাইৰেক্ট sin থিটা minus cos থিটা লিখিব নোৱাৰো পাৰিম এটা উপায় আছে তাৰ আগৰ সাইনটো মই চেঞ্জ কৰিব লাগিব আগৰ সাইনটো মই কি কৰিব লাগিব চেঞ্জ কৰিব এতিয়া মই ইয়াক sin থিটা minus cos থিটা লিখিব পাৰিম কথাটো বুজি পালি নাই মাইনাসক উল্টা কৰিব হলে আগৰ সাইনটো কি কৰিব লাগে চেঞ্জ কৰিব লাগে ইয়াত আহি গল sin স্কয়াৰ থিটা ইয়াত আছে কি cos থিটা sin থিটা minus cos থিটা তে লগে লগে প্লাস 2 মই কৰি দিম মাইনাস ইয়াত আহি গল cos স্কয়াৰ থিটা ইয়াত sin থিটা আৰু ইয়াত আহি যাব sin থিটা minus cos থিটা বুঝি পাইছো এখানে লাগে লিখি লো
এলচিএম কি আহিব এই গোটেইকেইটা আহিব সাইন এলচিএম মানে কি কমন এণ্ড আনকমন দুটাৰ পৰা কমন সাইন থিটা মাইনাছ কস থিটা আছে আৰু আনকমন কি আছে কস থিটা আৰু সাইন থিটা সব ল cos theta into sin theta minus cos theta আৰু ওপৰত থাকিব এতিয়া এলচিএমৰ ৰুল কি আছিল a2 দি পেলাই ইয়াক ডিভাইড কৰিলে cos কেনসেল sin theta minus cos theta sin theta minus cos theta কেনসেল বাকি থাকিল কি sin theta আৰু sin square theta মাল্টিপ্লাই মিলি পেলাই কি হ'ব sin cube theta ঠিক তেনেকে sin theta cancel sin theta minus cos theta cancel বাকি থাকিল কি cos theta আৰু cos square theta মিলি পেলাই হ'ব কি cos cube theta এতিয়া আমি ফৰ্মুলা ভাঙিম a cube minus b cube মনে তলৰটো যেনেকৈ আছে তেনেকৈ থাকিব cos theta into sin theta minus cos theta এটো a cube minus b cube ফৰ্মুলা কি আহিব a minus b তাৰপিছত আহিব a square plus b square plus ab এটো a cube minus b cube ফৰ্মুলা আছিল নে a cube minus b cube formula a minus b a square plus ab হল sin theta minus cos theta cancel এটা আছে sin square theta plus cos square theta মানে 1 plus sin theta dot cos theta তলত থাকিব cos theta dot sin theta এটা এটা সেপারেট কৰিম এটা পাৰ্টত আহিব 1 by cos theta into sin theta মাজত প্লাস আৰু এটা পাৰ্টত আহিব sin theta dot cos theta তলত আহিব cos theta dot sin theta এটা স্যার 1 by cos theta মানে কি 1 by cos theta মানে কি যা sec theta 1 by sin theta মানে 1 by sin মানে cos cosec theta plus sin cancel cos cancel থাকিল 1 equal to right hand side কোড ডাইরেক্ট মাজত প্লাস চিন থাকিলে কাটাকাটি না যায়